যোৱা বছৰ আহি গ'ল থাইলেণ্ডৰ 10জন মংক তেওঁলোকে পদবজাই আহিছিলে। এতিয়া তেওঁলোকৰ মাজত কোনো হেৰি নাই, হাই কাজিয়াৰ প্ৰশ্ন উঠিব নোৱাৰে, কাৰণ তেওঁলোকে এজন মানুহৰে অনুগামী আছিলে, অপৰাধেই হোৱা নাই। ইভিন এই অপাৰেশ্যন বজ্ৰ তেতিয়াও কোনো এজন মানুহক এটা প্ৰশ্ন কৰা নাই গাঁওখন। আমি যদি নিজৰ ঘৰখন যেনেকৈ পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখোঁ, প্ৰতি ঘৰৰ মানুহেই যদি নিজৰ ঘৰটো পৰিষ্কাৰকৈ ৰাখোঁ, তেতিয়া গোটেই গাঁওখনেই মোৰ পৰিষ্কাৰ হ'ব। এই যিটো ৰাস্তা আপুনি দেখিছে, সেইখিনি আমি গাঁৱৰ যুৱক যুৱতীসকলে শ্ৰমদান কৰি প্ৰথমে ৰাস্তাটো বনাইছোঁ। ষ্টেফেন মোৰে দুবাৰকৈ আহি গৈছে। ম্যানমাৰৰ পৰা কেইজনমান আহিলে কেইদিনমান আগতে, মই মোৰ ঘৰতে ৰাখিছোঁ। অলপ বুৰঞ্জীলৈ অলপ যাব লাগিব। ইয়াত প্ৰথম যেতিয়া স্থাপন কৰিছিলে চফা চাউলা ওৰফে বৰীয়া গোহাঁই, তেতিয়া তেওঁৰ তত্বাৱধানতেই গোটেই গাঁওখন পৰিচালনা হৈছিল। এতেকে মুৰব্বী হিচাপে তেওঁৱেই আছিলে। তাৰ পাছতেই তেওঁৰ পুত্ৰসকল, নাতিসকল, এতিয়া পৰিণাতিসকল। যিহেতু আমি মুষ্টিমেয় মানে 400 মানুহে আহিছিলোঁ, আমাক আনিছিলে, এতেকে সেই সকলোৱে আছিলে চফা চাউলা বৰীয়া গোহাঁইৰ অনুগামী। এতিয়া তেওঁলোকৰ মাজত কোনো হেৰি নাই, হাই কাজিয়াৰ প্ৰশ্ন উঠিব নোৱাৰে, কাৰণ তেওঁলোকে এজন মানুহৰে অনুগামী আছিলে, বৰীয়া গোহাঁইৰ। প্ৰয়োজনেই হোৱা নাই, কাৰণ কোনো অপৰাধেই হোৱা নাই। ইভিন এই অপাৰেশ্যন বজ্ৰ তেতিয়াও কোনো এজন মানুহক এটা প্ৰশ্ন কৰা নাই গাঁওখন। আমাৰ গাঁৱৰ মাজেদি পাৰ হৈ যায়গৈ, কিন্তু গাঁওখনত আজিলৈকে কোনো এঘৰ মানুহৰ ঘৰত সোমাই কিয় কি হৈছে তেনেকৈ মানে প্ৰশ্ন কৰিব পৰা লগা হোৱা নাই। ধৰ্মীয় এটা এংগলো আছে। আমি আৰু পৰিষ্কাৰ হিচাপে থকাটো আমি সদায় কামনাও কৰোঁ। আৰু আমি যদি নিজৰ ঘৰখন যেনেকৈ পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখোঁ, প্ৰতি ঘৰৰ মানুহেই যদি নিজৰ ঘৰটো পৰিষ্কাৰকৈ যদি ৰাখোঁ, তেতিয়া গোটেই গাঁওখনেই মোৰ পৰিষ্কাৰ হ'ল। প্ৰতি ঘৰ মানুহে যদি নিজৰ পাৰিপাৰ্শ্বিকখিনি যদি পৰিষ্কাৰ কৰি ৰাখে, এটা চুবুৰী এটা পৰিষ্কাৰ হ'ল। আৰু সেইদৰেই চুবুৰীয়ে চুবুৰী গৈ এখন গাঁও পৰিষ্কাৰ হ'ল। আগৰ চৰকাৰখনৰ বিগত যিখিনি চৰকাৰ মানে অসম গণ পৰিষদৰ পৰাই আৰম্ভ কৰি কংগ্ৰেছৰ যিখিনি আছিলে, কোনো এটা অনুদান আমি গাঁওখনৰ নাই। বিজেপি চৰকাৰখনৰ দিনৰ পৰাই ৰাস্তা পদূলি ভাল হ'ল, সেইটো প্ৰথম ক'ব লাগিব। গাঁওখনত এই যিটো ৰাস্তা আপুনি দেখিছে, সেইখিনি আমি গাঁৱৰ যুৱক যুৱতীসকলেই শ্ৰমদান কৰি প্ৰথমে ৰাস্তাটো বনাইছিলোঁ। ৰাস্তাটোত আমাৰ যুৱক যুৱতীখিনিয়ে তেওঁলোকৰ শ্ৰমদানৰ পৰা আৰম্ভ কৰি অৰ্থদান কৰি ৰাস্তাত শিলবাতিও দিলে। তেনেকেই থাকিলে। এতিয়া দেখিছোঁ মানে হেৰি পিচ হৈছে। সেই দিশত আমি বেছি দিন হোৱা নাই, এইটো বেছি দিনৰ কথা নহয়। বিজেপি চৰকাৰৰ দিনৰ পৰাই এইখিনিয়ে আমি পাবলৈ আৰম্ভ কৰিছোঁ। আৰু আমাৰ ওচৰতেই আছে এটা মানে ষ্টেজ এটা, আমাৰ কলা কৃষ্টিৰ কাৰণে অনুশীলনৰ কাৰণে আমি হেৰি মানে প্ৰয়োজনীয় বস্তু সেইখিনি আমি পালোঁ, সেইটো বিজেপি চৰকাৰৰ দিনত। তাৰ কাষতেই আছে এটা যিসকল বৃদ্ধ মহিলা, তেওঁলোকে অষ্টশীল লয় আৰু তেওঁলোকে তাত মেডিটেশ্যন কৰে। সেই ঘৰটো ৰাইজৰ প্ৰথমতে বাঁহ খেৰ দি বনাইছিলে, আৰু এতিয়া বিজেপি চৰকাৰৰ দিনৰ পৰা এতিয়া মানে হেৰি পকাকৈ। আৰু কাষতে আমাৰ কমিউনিটি চেণ্টাৰ এটা আছে। সেই কমিউনিটি চেণ্টাৰটো আমাক
প্ৰথমতে তেওঁলোকক আমি ধন্যবাদ দিব লাগিব ডিউৰি অট'নমাছ কাউন্সিল তেওঁলোকে আমাক প্ৰথমতেই পকা খুঁটা দি মানে বনাই দিছিল আগতে আমি বাঁহ বেতেৰেই বনাই লৈছিলোঁ সেইটো আমাৰ কমিউনিটি চেণ্টাৰ যোৱা বছৰ আহি গ'ল থাইলেণ্ডৰ 10জন মংক তেওঁলোকে পূৰ্বজে আহিছিলে তেওঁলোকক আমি ইয়াতে ৰাখিছিলোঁ তাৰ উপৰিও বিজে টাৰবিল স্কলাৰ ষ্টেফেন মৰে দুবাৰকৈ আহি গৈছে আৰু থাইলেণ্ডৰ বাংকক ইউনিভাৰ্চিটিৰ এতিয়া তেওঁ সৰু হেৰি নেকি ডামৰো কি নামটো তেওঁৰ আছিল তেওঁ আহি গৈছে আৰু অষ্ট্ৰেলিয়ান আৰু বেলেগ দেশৰ পৰাও মানে পৰ্যটক আহিছে আমি নথৈ সুখী হ'ম যদি চৰকাৰখনে আমাক এটা গেষ্ট হাউচৰ আবণ্টন দিয়ে কাৰণ তেওঁলোকে ইয়াত আহি থকাটো প্ৰথম অসুবিধা পায় আৰু এতিয়া আমি মংসকল আহিলে আমি বৌদ্ধ বিহাৰতে ৰাখোঁ কিন্তু বাকী পৰ্যটকসকলতো বৌদ্ধ বিহাৰত থাকিব নোৱাৰে এতেকে তেওঁলোকক আমি ঘৰে ৰাখিব লগা হয় হেৰি ম্যানমাৰৰ পৰা কেইজনমান আহিলে কেইদিনমান আগতে মই মোৰ ঘৰতে ৰাখিছোঁ তাৰ আগতেও কেইবাজন আহিছে আমাৰ ঘৰবিলাকতেই দুই এজনকৈ ৰাখি আমি তেওঁলোক থকাৰ ব্যৱস্থাটো কৰিছোঁ শুশ্ৰূষাটো কৰিছোঁ আমি সেইখিনি আমি যদি গেষ্ট হাউচ এটা পাওঁ আৰু তেওঁলোকে সেইটো খুবেই ফিল কৰে যে আমাক যদি ইয়াত থকাৰ ব্যৱস্থাটো যদি কৰি দিব পাৰে তো আমি মানে হেৰি খুবেই আৰু মানে পৰ্যটক পঠাবলৈ আমি মানে হেৰি ভাল পাম বুলি সেই তেওঁলোকে আমাক কৈছে সেয়ে আমি চৰকাৰক অনুৰোধ কৰিম যদি এটা গেষ্ট হাউচ আমাক যদি দিয়ে তাৰ কাৰণে আমাৰ মাটিও আছে খালি অৰ্থৰ অভাৱত আমি কৰিব পৰা নাই আৰু তেতিয়া আমি অসমৰ বুকুতেই এই দ্বিভাষিক এটা জাতি খামতিখিনিও দ্বিভাষিক জাতি হিচাপে আমি জীয়াই থাকিবলৈ মানে সক্ষম হ'ম বুলি আমি আশা কৰিছোঁ